পৰৱৰ্তী প্ৰজন্মৰ লগতে যিজনে যিগৰাকী ব্যক্তি প্ৰজন্ম কৰিব তেখেতে উদ্বোধনো কৰিব। তেখেতক মই আমন্ত্ৰণ জনাইছোঁ ডক্টৰ অজিত বৈশ্য। ডক্টৰ বৈশ্য অসম কৃষি বিশ্ববিদ্যালয় পোষ্ট গ্ৰেজুৱেট ষ্টাডিজৰ ডাইৰেক্টৰ, তেওঁ সঞ্চালক। তেখেতে যথেষ্ট সময় এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত অসম কৃষি বিশ্ববিদ্যালয়ত তেওঁ প্ৰফেচাৰ হিচাপে আছিলে। তাৰপিছত তেওঁ সঞ্চালকৰ পদলৈ পদোন্নতি পালে আৰু এতিয়া ৰিটায়াৰ হৈছে, তেওঁ অৱসৰ গ্ৰহণ কৰিছে। আৰু তেখেতৰ নামতো আহিছে তেখেতৰ পত্নী ৰুণিমা আহিছে, ৰুণিমা বৈশ্য। তেখেতকো আমি আদৰণি জনাইছোঁ আৰু তেখেতক আমি আগবঢ়াই নিবলৈ মই মণি, বৰ্ণালী, শ্ৰী তেওঁলোকক অনুৰোধ জনালোঁ, তেওঁলোকে সহায় কৰি দিব। তেখেতে প্ৰতি প্ৰদান কৰে যাতে ধন্যবাদ। আমাৰ বন্ধুবৰ্গৰ অনুষ্ঠানটি শেষ হৈছে। আপোনাৰ ঘৰত ডক্টৰ আহমেদক আসন গ্ৰহণ কৰিবলৈ আইডিঅছৰ বৰ্তমানৰ সম্পাদিকা বৰ্ণালী বৰগোহাঁই মই আজিৰ কাৰ্যসূচী আগবঢ়াই দিবলৈ সঞ্চালনা কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই কাৰ্যত যদি মোৰ কিবা ত্ৰুটি ৰৈ যায় আপোনালোকক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আপোনালোকে বাদ দেখুৱাই দিব আমাক। ইয়াৰ পিছতে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আছে। আমাৰ মাজত আমাৰ লগত আমাৰ আইডিঅছৰ সদস্য নহ'লেও তেওঁলোক কেইবাগৰাকী মানুহ আমাৰ লগত পুত্ৰভাৱে একদম আমাৰ জন্ম লগত জড়িত হৈ আছিলে। তাৰে এগৰাকী হ'ল ডক্টৰ মহম্মদ ৰফিক, নৱাব মহম্মদ ৰফিক। তেখেতে আমাৰ যিটো আমাৰ থিম চং, যিটো আমাৰ অনুষ্ঠানৰ থিম চং তেখেতে লিখিছিলে, তেখেতে সুৰ দিছিলে আৰু নিজ হাতেৰে আমাৰ গোটেই সদস্যখিনিক সেইটো শিকাইছিলে। আমি আজি অকল বছৰ 11 বছৰ হৈ গ'ল আমি সেই গানটোকে গীতটোকে আমি কোৰাছ হিচাপে গাই আছোঁ। আৰু আছিলে আমাৰ লগত দিদাৰৰ নাম মিলি বাইটি বুলি কওঁ, মিলি বাইটি নহয় দিদাৰৰ নাম আইজনী বাইটি বুলি কওঁ। আমাৰ ওচৰতে আছিলে, তেখেতো একদম জন্মলগ্নৰ পৰা আছিলে। আৰু মুছফে আৰা আহমেদ মিলি বাইটি, আমি চবে মিলি বাইটিয়ে কওঁ। আইদিন হক বৰুৱা তেখেতৰ ভালেই, তেখেত আমালোকতো বহুত দিনৰ বয়সে স্বাভাৱতে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। ছায়েদা ৰহমান, শ্বহীদুৰ ৰহমান হাজৰিকা তেখেতে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে। বহুত কামত আমাক সহায় কৰিছিলে। আমি যিবিলাক প্ৰতিযোগিতা পাতিছিলোঁ সেইবিলাক প্ৰতিযোগিতাত তেওঁ ধুনীয়াকৈ সঞ্চালনা কৰিছিলে, পৰিচালনা কৰিছিলে। গতিকে এইসকল আমাৰ স্বনামধন্য ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। শ্বহীদুৰ ৰহমান হাজৰিকা, মই তেখেতৰ নাম
আমি কৈছোঁ তাৰপিছত এই সময়ত ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গ'লে তেওঁলোকে আমাৰ অন্তৰত বহুত গভীৰ চাপ বঢ়াই থৈ গৈছে আমি তেওঁলোকক কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আজি আমি 1 মিনিট সকলোকে 1 মিনিট থিয় হ'বলৈ অনুৰোধ জনাওঁ অনুষ্ঠানৰ মাজলৈ প্ৰথম আমাৰ কোৰাছটো হ'ব কোৰাছটো আমাৰ ৰচনা কৰিছে মই আগতে আপোনালোকক জনাইছোঁ ডক্টৰ নৱাব মহম্মদ ৰফিক চাহাবে আমি যাক বুলুকা বুলি চবেই জানে চবেই চিনি পাই বুলুকাই কৰিছে আৰু তেখেতে আমাক শিকাইছিলে আৰু এইখিনি আমাৰ আইডছৰ সদস্যসকলে কৰিব আৰু সদস্যসকলে মই নাম কৈ দিছোঁ তেওঁলোক যাতে কৰিব মই তেওঁলোকৰ নাম কৈ দিছোঁ আপোনালোকে ষ্টেজত গ্ৰহণ কৰিব পৰিমলিকা দত্ত বৰ্ণালী বৰা বৰগোহাঁই গীতা ৰফিক নাসরিন রহমান পারভিন আহমেদ অঞ্জলি বরা শেহনাজ আহমেদ নাসরিন আহমেদ নীনা ডোলার অভি ডোলার আৰু ইন্দিৰা বাবু আৰু মই নিজেও যাম মোৰ নাম ডক্টৰ নাজিৰা আহমেদ মই সংগ্ৰহ কৰিম আৰু আমাৰ এই ইয়াত বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিব মহম্মদ চফিউল্লাহ তেখেতে আমাক ৰিহাৰ্চেল কৰাইছে তেখেতে সংগ্ৰহ কৰিব আনন্দে
1913 চনতে প্ৰতিষ্ঠা লাভ কৰা আমাৰ আইদেউ চৰাই আজি 11 বছৰ পূৰ্ণ কৰিলে। বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আমি চৰাইখনক জীয়াই ৰাখিছোঁ আৰু ভৱিষ্যতেও এই ধাৰা গৈ থাকিব। গতিকে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিতকৈ এটি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ইয়াতে অনেক ভুলক্ৰুটি হ'ব পাৰে। পুনৰ আপোনালোকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আদৰণি ভাষণ পাঠ কৰিব আমাৰ চৰাই পৰিমল্লিকা দত্ত। মই পৰিমল্লিকা অনুৰোধ জনালোঁ। আজি এই শুভক্ষণত সভাত উপস্থিত সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সভানেত্ৰীৰ আদৰণি ভাষণ আইদেউ চৰা লিচুবাৰী 71তম প্ৰতিষ্ঠা দিৱস 2024 স্থান লিচুবাৰী বিশাল জিলা মহল দিনাংক 26 মে 2024 চন দেওবাৰ। পৰম শ্ৰদ্ধাৰ মঞ্চত উপবিষ্ট আজিৰ সভাৰ মন্ত্ৰী পৰ্যায়ত তথা সভাৰ উদ্বোধক ডক্টৰ অজিত বৈষ্ণৱে সঞ্চালিকা মহোদয়াকে প্ৰমুখ কৰি উপস্থিত থকা সন্মানীয় ব্যক্তিসকল, সংবাদ মাধ্যমৰ সন্মানীয় সদস্যসকল আৰু মোৰ সমূহ সদস্য ভাই ভনীসকল, জয় জয়তে আপোনালোকলৈ মই মোৰ সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। মই এই অনুষ্ঠানটোৰ জন্মলগ্নৰ বিষয়ে কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। 2013 চনৰ 27 মে'ত লিচুবাৰী অঞ্চলৰ কেইগৰাকীমান অগ্ৰণী মহিলাৰ ধ্যান ধাৰণা ফলশ্ৰুতিত মহিলা সবলীকৰণ, সুপ্ত প্ৰতিভা বিকাশ, উন্নয়ন স্থাপন আৰু সমাজ সেৱাৰ মানসেৰে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে জন্ম ল'লে লিচুবাৰী আইদেউ চৰা। প্ৰতিষ্ঠা কালত চৰাৰ নিজা বৃত্তি, কথা, সুৰ ৰচনা লগতে নিজে হাৰমনিয়াম বজাই সদস্যসকলক শিকাই থৈ যোৱা প্ৰয়াত ডক্টৰ এন ৰফিক দেৱক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ মাজৰ পৰা আঁতৰি যোৱা প্ৰতিষ্ঠাপক সভানেত্ৰী আৰিফ হক বাইদেউ সদস্যসকলে কেতিয়াও পাহৰিব নোৱাৰে। জন্মলগ্নৰ পিছতে আইদেউ চৰাৰ সদস্যসকলে লিচুবাৰী দৌলা পৰিয়ালৰ ভিতৰত মিলিত হৈ কামকাজসমূহ চলাই গৈছিল। 2022 বৰ্ষত কিছু অসুবিধাৰ কাৰণে গৃহ সলনি কৰি চৰাখন লিচুবাৰী মধ্যমৰাজী বিদ্যালয়লৈ স্থানান্তৰিত কৰা হয় আৰু বৰ্তমান এই ঠাইতে সদস্যসকলে একত্ৰিত হয়। আইদেউ চৰাৰ স্থায়ী ঠিকনা এটা হোৱা আশা ৰাখিছোঁ। এইখিনিতে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ নাম উল্লেখ নকৰি নোৱাৰি। তেখেতে দিয়া 50,000 টকাৰ অনুদানে আইদেউ চৰাৰ পুঁজি কিছু টনকীয়া হৈ উঠে। এগৰাকী নাৰী মাতৃ হোৱাৰ লগতে কাৰোবাৰ ভগ্নী, কাৰোবাৰ পত্নী ৰূপে বিদ্যমান। সেয়েহে নাৰী শক্তিৰ ওচৰত সকলোৰে আগবাঢ়িলে ঘৰখনৰ লগতে সমাজখনো ঠনধৰি উঠে। সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আইদেউ চৰাৰ সদস্যসকলে সমাজৰ উন্নতিৰ হকে সকলো প্ৰকাৰৰ কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ। উপৰোক্ত কথাখিনি কওঁতে ভুল ভ্ৰান্তি হ'লে মাৰ্জনা কৰে যাওক। সদৌ শেষত সকলো লোকে সাদৰ সম্ভাষণ জনাই মোৰ আদৰণি ভাষণ সামৰি মাৰিলোঁ। জয়টো লিচুবাৰী আইদেউ চৰা, জয় আই অসম। পৰিমল্লিকা দত্ত, সভানেত্ৰী আইদেউ চৰা। নমস্কাৰ। এনে কিছু ব্যক্তি উপস্থিত আছে, আমাক তেওঁলোকে সদায় সহায় কৰি আহিছে। আমাক শাৰীৰিকভাৱে নহ'লেও মানসিকভাৱে আমাক তেওঁলোকে সহায় কৰি আহিছে। সেইকাৰণে ব্যক্তিক আমি সম্বৰ্ধনা বুলি নকওঁ, আমি এনেই আদৰণি জনাওঁ। একোখন ফুলাৰ গামোচাৰে আৰু মই এই কামখিনি কৰি যাবলৈ মই নাম পাতি যাম। কামখিনি কৰি যাবলৈ চেহনাজ, নাছৰিন আৰু চিলমণি
কোৰিওগ্ৰাফি কেলে গামোচাখন পিন্ধালে একো ডাঙৰ কথা নহয় পৰিৱেশন কৰিছিলে বহুত গান চান এইবছৰ কৰা হোৱা নাই আৰু এগৰাকী চিনাকি কৰি দিছোঁ আমাৰ মল্লিকা ৰহমান বাইদেউ চবেই চিনি পায় সকলোৱে চিনি পায় তেখেতে আমাৰ সাৰথিক বৃদ্ধাশ্ৰমখন বুঢ়াভাৱে পৰিচালনা কৰি আছে তেখেতক বেলেগে চিনাকি কৰি দিবলৈ যায় তেখেতক এখন গামোচা দি আমাৰ আমাৰ সন্ধ্যা বাইদেউ আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সন্ধ্যা বাইদেউ বিন্দু সেইটা আমাৰ লগত জড়িত আমি আৰু আমি টুনটুন বুলিয়ে মাতো নবা বিয়াচুল দোলা তেখেত আমি যেতিয়া দোলা ঘৰত আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া বিয়াচুল দোলা টুনটুনে আমাক বহুত সহায় কৰিছিলে কি ক'ম আৰু বহুত ধৰণৰ প্ৰত্যেকখন ফাংচনতে প্ৰত্যেকটো অনুষ্ঠানতে আমাক সহায় কৰিছিলে সেইকাৰণে আমি পাহৰিব নোৱাৰোঁ সেইকাৰণে এখন গামোচা দি আমি সম্বৰ্ধনা জনালোঁ আমাৰ লগত আছে মনোৰঞ্জন গগৈ সম্বৰ্ধনা নহয় আদৰণীয় অনুষ্ঠানটো শেষ হৈছে ইয়াৰ পিছতে কৃষ্ণিকা বৰুৱা বৰ টান নামটো কৃষ্ণিকা অকণমানি লৈ নেকি কৃষ্ণিকা বৰুৱাই তোমাৰ পৰিচয়টো দিয়াচোন তুমি কিহত পঢ়া কি কথা মই গাৰ্মেণ্টছ স্কুলত পঢ়ি আছোঁ ক্লাছ 4 কি আছে নিজে গামান শপত কৰিব Glory
ধন্যবাদ। এতিয়া আমাৰ মাজতে বহুত সুন্দৰ প্ৰতিভা আছে। আমাৰ মাজৰ পাৰ্ভিন আহমেদে সুন্দৰ কবিতা লিখে, আবৃত্তি কৰে। গতিকে তেওঁলোকে স্বৰচিত কবিতা পাঠ কৰিব পাৰ্ভিন আহমেদে। সেইকাৰণে মই অনুৰোধ জনালোঁ। মই আইডল চৰাইৰ ফালৰ পৰা সকলোকে সম্ভাষণ জনাইছোঁ। ইমান সুন্দৰ বিহু নৃত্য আৰু অনুষ্ঠানসমূহৰ মাজত কবিতা বস্তুৰ মাজত ওলাই গ'লে আচলতে অকণমান আমনি লাগে। তথাপিও আমি বহুতে আজিকালি কোৱা শুনো কবিতা ভাল নাপাওঁ, কবিতা ভাল নালাগে আৰু লিখা মানুহ বহুত বেছি হৈ গ'ল। তথাপিও কবিতা বেয়া পাওঁ বুলি ক'লেও আমাৰ আচলতে বাল্যকালৰ পৰা আমি জন্মৰ পৰা আচলতে কবিতাৰ সৈতে সংযুক্ত হৈ আছোঁ। কাৰণ আমি সৰু থাকোঁতে আমাক আইতাই জোনবাই বেটি এটি দিয়া সেই যে কবিতাৰ এটা আৰম্ভণি, সেইবিলাকো আচলতে কবিতাই নিশ্চয় কবিতা বুলিয়েই মই ভাবোঁ। তাৰপাছত আমি স্কুল গ'লোঁ, বাল্যকালত আমি প্ৰাৰ্থনা কৰিলোঁ, প্ৰাৰ্থনাবিলাকো আচলতে একোটা একোটা ঈশ্বৰৰ কবিতাই। তাৰপাছত আমি পৰৱৰ্তী কালত নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, আছা নেকি প্ৰভু সৰগত তুমি হৈ জোৰ মেলি কৰা। তেনেকৈ আমি কবিতাৰে অলপ ডাঙৰ হ'লোঁ। তাৰপাছত আহি গ'ল অকণমান পৰিৱৰ্তন, মানে নোৱাৰোঁ কথাকেইটা বেয়া কথা বৰ কবিতাৰ পৰিৱৰ্তন এটা হ'ল। আমি বিভিন্ন ধৰণৰ জীৱনত কবিতা শুনিছোঁ। তাৰ মাজতো কিছুমান কথাই কেতিয়াবা আমাৰ মনত কিছুমান ক্ৰিয়া কৰে। কিবা দুখ দেখিলোঁ, কাৰোবাৰ ভাল দেখিলোঁ, কাৰোবাৰ মৃত্যু দেখিলোঁ, আমাৰ মনবিলাকে কিবা এটা যে প্ৰকাশ কৰোঁ তেনেকুৱা ভাৱ এটা আহে। গতিকে এতিয়া আমি সদ্যহতে দেখি থকা নাৰী নিৰ্যাতনবিলাক আমি দেখি আছোঁ। কত ছোৱালী অলপতে আমি দেখিছোঁ কিমান ঠাইত তেওঁলোকে মৃত্যুমুখত পৰিছে। গতিকে সেইবোৰ দেখি শুনি আমি আচলতে এনেধৰণে ভাবোঁ যে মহিলাসকলক এতিয়াও পুৰুষসকলে সমানে আগবাঢ়িবলৈ দিয়া নাই নিশ্চয়। সেইবাবে এনেকুৱা ঘটনাবোৰ হৈছে। কিছু ক্ষেত্ৰত মহিলাও দায়ী থাকে। যি কি নহওক, মোৰ মনত অকণমান ভাৱ আহিল আৰু তাৰে এটা মই নিজে কবিতা লিখিলোঁ। আশা কৰোঁ আপোনালোকে ভালেই পাব। মোৰ খবৰ, মোক দুখু দিবা মই কেনে আছোঁ, ৰংগমঞ্চৰ উজ্জ্বল আলোকত অহৰহ জিলিকি আছোঁ। মই জিলিকি আছোঁ, হাঁহিছোঁ, গাইছোঁ, জীৱন আগুৱাই গৈছে। হৃদয় চৌচিৰ কৰি মই হাঁহি আছোঁ, সংসাৰ চলি গৈছে। চৌপাশৰ ধুমুহাই ডুবাই যোৱা পক্ষীৰ দৰে মই অহৰহ কৃপাখামুচি বহি আছোঁ। তুমি হাঁহিছা, মোক বুদ্ধ বুলি কৈছা, কিন্তু আগৰ পৃথিৱীখনৰ পৰা কিবা এটা হ'লেইচোন মোক গৌতমী সজাই বহুৱাই থয়। জগৰ লাগে বজ্ৰকণ্ঠ নিনাদিত কৰি চৌপাশে ধুন্দৰি উঠে যে তুমি আচলতে এগৰাকী গৌতমী, তুমি বুদ্ধ হ'বলৈ নাযাবা। কিন্তু মনত পেলাই দিয়ে মোৰ পুৰণিখনলৈ আৰু উশাহ বন্ধ পাতৰ তলৰ পৰা অকণমান মূৰ উলিয়াইছোঁ। অকণমান উশাহ ল'বলৈ দিবানে মোক? ধন্যবাদ। বনৰীয়া ফুল জানো পরে জানো নোহোৱাৰ হাতত কিয় ললা কি চলি
জানো পরে জানো নোহোৱা পরে যদি পিছলি অদি পারে মুঠলি পরে যদি পিছলি অদি পারে মুঠলি আকৌ যদি পিছলি যায় তাত কৈ দিওঁ দেখি খোপাতে পিন্ধাই আন ফুলিয়া Kupat alendare orang dunia dunia kupat alendare kata koi malah di luar tiada al fulia Bagi begitu, oi bini kita dari biru, punahai pai bonoria ku. al fulia deni kot panasi kiriya ku al fulia dehi kore binu sit biaku.